অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াইছে এক বিনামূলীয়া টিউশ্যনৰ ব্যৱস্থা। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক। মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছো। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে, সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। কোনোবাই শব্দটো টিউশ্যন ক'ব, কিন্তু মোৰ মতেদি সেইটো টিউশ্যন নকয়, সেইটোক টিউশ্যন হয় তেতিয়াহ'লে গ্ৰীষ্মকালীন যিমান কেম্প হয় সেইবিলাকেও টিউশ্যনৰ আখ্যা পাব। ইয়াত প্ৰফেশ্যনেল কাম কম থাকিব। ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব, ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউশ্যন মাষ্টৰ থাকে, আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম, যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছো। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম, তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গাঁৱত যদি 50 জন ষ্টুডেণ্ট আছে, 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে, তাতে এই 4 মাহ তেওঁলোকে মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক, ভাল কৰি শুনাওক। আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলো, বহুত এফেক্টিভ হয়। সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছো, যে চৰকাৰে মাননি দিব, গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব। আৰু আমি এই ধৰণে নতুন নতুন উদ্ভাৱনী চিন্তাৰে প্ৰতিষ্ঠিত চিন্তাক আমি প্ৰত্যাহ্বান জনাব খোজো।